হাই গাইজ, অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি যিহেতু ভকুৱা মাছ লৈছিলোঁ বজাৰৰ পৰা, চাই লওক 5 পিচ। এতিয়া বনাবলৈ ওলাইছোঁ আলুৰ লগত। এইফালে আলু যিহেতু ভাজি থকা হৈছে, মজাকৈ খাব লাগিব আজি আলুৰ লগত এসাঁজ বনাই। এইফালে চাই লওক, আজি মাছটো দালিৰ লগত বনোৱা হ'ব। এইফালে দালিখিনি ঢালি দিলোঁ বঢ়িয়াকৈ। চাই লওক আপোনালোকে কোনে কোনে দালিৰ লগত মাছ খাই পাইছে জনাব। এইফালে চাই লওক, দালিখিনি বঢ়িয়াকৈ দি দিলোঁ। এতিয়া দালিখিনি সিজাৰ পিছত মাছখিনি দি দিব লাগিব বঢ়িয়াকৈ। এইফালে চাই লওক, মাছটো বঢ়িয়াকৈ দি দিলোঁ দালিত দি দিলোঁ। এতিয়া সিজিব লাগিব বঢ়িয়াকৈ, অলপ উতলাই কিনে বন্ধ কৰি দিম। আপোনালোকক খাই কিনে মই দেখাই আছোঁ কেনেকুৱা টেষ্টি লাগে। কালাৰটো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন, মাছৰ কালাৰটো, যিহেতু দালিৰ লগত বনোৱা হৈছে। হাই গাইজ, এইফালে চাই লওক, যিহেতু বজাৰৰ পৰা অলপ গৰৈ মাছ আনিছিলোঁ, এতিয়া পূৰা মিক্সাৰত দি দিছোঁ। গৰৈ মাছৰ চাটনি হ'ব, চাই লওক। বঢ়িয়াকৈ আজি এসাঁজ খাব লাগিব। এইফালে চাই লওক, হোৱাৰ দিশে আগবাঢ়িছে, উতলি আছে। এতিয়া আপোনালোকে চাই লওক বঢ়িয়াকৈ, এতিয়া খাব লাগিব। হাই গাইজ, এতিয়া চাই লওক, ভাত খাব ওলালোঁ। এইফালে আছে মাছৰ চাটনি, নিমখ জলকীয়া লৈ লৈছোঁ। আৰু এইফালে যিহেতু মাছ আৰু দালি বনাইছিলোঁ, ইফালে খাব ৰেডি হৈ গ'লোঁ। ইফালে আছে পকৰি, ভাজা চানা আৰু পিঁয়াজ। চাই লওক আপোনালোকে, আমি এতিয়া খাবলৈ ৰেডি হৈ গ'লোঁ। আপোনালোকে খালি নে নাই জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। থেংক ইউ।